এইখিনি আপোনাৰ অমিতাখিনি এইটো অমিতা এইটো মানে নতুন এইখিনি নতুন এইটো কেৰেলাৰ মাজত লগোৱা হয় এইটো কেৰেলাত উঠিব আৰু এইটো পুৰণা 2 বছৰীয়া আকৌ সেই তাত আছে আপোনাৰ হেৰি কি বুলি কয় 5 বছৰীয়া এইটো স্বপ্না হয়তো ঠেকা দিব লাগিব এইটো কিমান ডাঙৰ চাইছে এইটো ভূমত আজি আমি অমিতা খেতি অলপ কিছু কথা পাতোঁ আপুনি যিটো অমিতা খেতি কৰি আছে কেইবাটা বছৰ ধৰি নহয় জানো আমি এইখিনি যিখিনি অমিতা দেখিছোঁ দাদা এইখিনি কিমান বছৰ হ'ল এইটো 2 বছৰমান হৈছে 2 বছৰ হৈছে ন আৰু আছে এটা এই বাউণ্ডাৰী চাইডত এইটো 5 বছৰমান হৈছে 5 বছৰ যিটো হৈছে জাতটোৰ নাম কি হয় জাতটো স্বপ্না আৰু চিন্তা স্বপ্না আৰু চিন্তা হয় তাত যিটো 5 বছৰীয়া আমাৰ স্বপ্না আছে নে চিন্তাটো কি ক'লে স্বপ্না আৰু চিন্তা দুটা 5 বছৰীয়া দুইটা আৰু এইখিনি কি জাত আছে এইটো ইয়াত আছে আপোনাৰ স্বপ্না চিন্তা আৰু ৰেড ৰয়েল আৰু এই জাতটো এই তিনিটা জাত আছে নহয় আমি এতিয়া যিটো অমিতা দেখিছোঁ দাদা এই অমিতা জাতটো এইটো স্বপ্না মানে ইয়াৰ পৰা লাগি গৈছে নহয় ইয়াৰ তলৰ পৰা লাগি এতিয়া এইটো পৰ্যায় পাইছে সাধাৰণতে আমি দেখিবলৈ পাওঁ মানে যিবিলাক ধৰক স্বপ্না হওক বা হাইব্ৰিড যিখিনি অমিতা 2 বছৰে শেষ বুলি কয় কিন্তু আমি দেখিছোঁ ইয়াতো এতিয়া যথেষ্ট পৰিমাণে অমিতা লাগি আছে কি চিকেটটো কি আছিলে ইয়াত একো নাই 2 বছৰীয়া মানে কোনোবা জেগাত কি হয় আপোনাৰ ছিঙিবলৈ অকণমান ওপৰ হৈ যায় দাদা এই অমিতা খেতিৰ কাৰণে মাটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে মাটিটো আপুনি দেখিছে এইটো পলসুৱা অলপ বালিচহীয়া হৈছে মাটি ইমান টান মাটি হোৱা নাই এইখিনি মোৰ যিটো হেৰি আছে সেইটোৱে ভাল বুলি মই ভাবিছোঁ আৰু এনেকুৱা ঠাইবোৰ মাটিয়ে ভাল পানী জমা হ'ব পানী জমা হ'ব নালাগে পানীটো বাৰিষা কালতো সোনকালে বেছি যোৱা আছে তেনেকুৱা কৰিলে হ'ল য'ত আপোনাৰ পানী জমা নহয় এইটো অমিতাটো যদি আমি আমাৰ নতুন পুৰণা শিক্ষকসকলটো বাৰু জানিব এইবিলাক কথা আমাৰ যিসকল নতুন যুৱক তেওঁলোকে যদি অমিতা খেতি কৰোঁ বুলি ভাবে কোনটো সময়ত ফোন কৰিলে মানে বেছি বজাৰখন হ'ব বা চব ফালৰ পৰাই ভাল হ'ব অমিতাটো মানে বজাৰটো ধৰক কেঁচা আৰু পকা বজাৰ এটা থাকে কেঁচা কৰিবলৈ হ'লে আপুনি অলপ সোনকালে লগাব লাগিব যেনেকুৱা আপোনাৰ এতিয়াও লগাব পৰা যায় জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা লগালে আপোনাৰ মানে 120 দিনমানত ফুল আহি যাব পকা কেঁচা যদি আমি বজাৰ কৰোঁ জুলাই আগষ্ট মে' জুন জুলাই আগষ্ট এইটো মেইন আৰু সেইটো সময় ৰুব লাগে নহয় মেইন সময় বজাৰটো কথা কেঁচা বজাৰটো তেতিয়াহ'লে আপুনি জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা লগাব লাগে জানুৱাৰী ফেব্ৰুৱাৰী তেতিয়া মানে যদি কোনো কৃষক ফলৰ কাৰণে লগাম বুলি ক'লে ফলৰ কাৰণে যিকোনো সময়ত অকণমান শেহতীয়াকৈ লগাইছোঁ কিন্তু জুলাই আগষ্টত যেতিয়া পানী গছবোৰ মানে আপোনাৰ তলত যিহেতু চিট্ৰাছটো থাকে কিবাটো থাকে ৰসটো বেছি থাকে তেতিয়া অকণমান শিপাবিলাক তলত যাব নোৱাৰে তেতিয়া মানে এই অলপ হালধীয়া টাইপৰ হৈছে গতিকে মানে সেইটো অকণমান এৰি পেলাই দোকানৰ সময়ত যদি আপুনি লগাই দিয়ে তেতিয়া ধুনীয়াকৈ যিটো মাৰ্চ এপ্ৰিলৰ যিটো বৰষুণটো তাৰপৰা ধুনীয়াকৈ হেৰি হ'ব দাদা এতিয়াতো আপোনাৰ হ'ল এতিয়া ডিচেম্বৰ মাহ চলি আছে এতিয়া আপুনি তেতিয়া মানে জানুৱাৰী ফেব্ৰুৱাৰী প্ৰস্তুতি চলাব পাৰিব মানে কিন্তু কঠীয়াটো আগত পেলাই দিলে সেইটো মানে মানে এতিয়া পুলিটো আগতে বনাই থোৱা ভাল পুলিটো যদি বনাই আগষ্ট অক্টোবৰত পুলি বনালে একদম বেষ্ট আৰু এতিয়া যদি পুলি বনাম বুলি চিন্তা কৰিলে অলপ দিগদাৰি আছে মানে তেওঁলোকে ঠাণ্ডা ছিজনত জাৰ্মেচিনটো কম যদি কোনোবাই যদি মানে পুলি প্ৰস্তুতি নাৰ্চাৰীৰ পৰা আনি যদি ৰোপণ কৰিব পাৰে এতিয়া ধাউটো লগাই দিব লাগে লগাই দিব পাৰে নহয় জানো এতিয়াতো আপুনি কেইবাটাও চিন্তা কৰি আছে স্বপ্ন কৰি আছে বা ৰেড ৰয়েলটো কৰি আছে এইকেইটা ভিতৰত আপোনাৰ আপুনি কৃষকসকলক কোনটো কৰিবলৈ পৰামৰ্শ দিব মইতো মোৰ যিটো ভেৰাইটিটো কোনোবা কয় যে ৰেড লেডি লগাওক সেইটো পৰামৰ্শ কিন্তু মই সেইটো আজিলৈকে দিয়া নাই কাকো মানে কাৰণ মই নিজে পৰীক্ষা কৰি চোৱা নাই কিন্তু ৰেড লেডিটো আপোনাৰ কেতিয়াবা বজাৰত ওলাই চাগে ৰেড লেডি বুলি সেইটো বহুত মস্ত ডাঙৰ হৈ যায় এতিয়া কাষ্টমাৰে কিনিব মন নাযায় এইটো মইতো সাৰ চাৰ এনেই কোনো ৰাসায়নিক সাৰ নিদিওঁ সাইজটো মানে 2 কেজি বা 1.5 কেজি এনেকুৱা হ'লে মিনিমাম তাৰমানে মানুহ পচন্দ হয় কিন্তু ইয়াৰ পৰা 4-5 কেজি যদি হয় সেইটো বিক্ৰী কৰিবলৈ অকণমান দিগদাৰী হয় মোৰ আছে এইটো ক'ৰবাত এতিয়া খাবলৈ হ'লে ন 5 কেজি এটাতো এতিয়া আজিকালি মানুহৰ পৰিয়ালবিলাক সৰু বা এটা পৰিয়াল থাকে 4জন মানুহ থাকে সেই 5 কেজিটো যদি কাটে আকৌ এইটো মানে বেয়া হৈ যাব নহয় জানো গতিকে মানে মিডল চাইজৰ এইটো ধৰক আমি অকণমান আগত কাটি খালোঁ সেইটো চাইজটো একদম বেষ্ট সেইটো চাইজৰ বেষ্ট নে তেতিয়াহ'লে সেইটো
সেইটো আছিলে সেইটো কি আছিলে আপোনাৰ স্বপ্না আমি যিটো খালোঁ হয় হয় এইটো স্বপ্না আপুনি মানে আমাৰ কৃষকসকলক কোনটো মানে স্বপ্নাটো কৰিবলৈ মানে স্বপ্নাটো কৰিলে তেওঁলোকে ভাল হ'ব আৰু সেইবুলি ক'ব বিচাৰিছে নেকি স্বপ্না বা চিন্তা হয় হয় ৰেড ৰয়েল এই তিনিটাই ভাল মানে মই যিটো কৰিছোঁ মানে মোৰ কাৰণে মই এতিয়া বেলেগ হেৰি যোৱা নাই হয়তো টেষ্ট কৰি চাম কোনোবা এনেই সৰু সুৰাকৈ এক দুটা কোনটো বেছিয়ে হয়তো মোতকৈ উৎপাদন বেছি হোৱা হয়তো থাকিব পাৰে মই এইটো কোৱা নাই যে এইটো নাথাকে কিন্তু মই যিটো ভাল পাইছোঁ বেমাৰ আজাৰৰ ক্ষেত্ৰত নকৰোঁ বেমাৰ আজাৰটো মই তেনেকৈ বিশেষ কোনো ধৰণৰ ষ্ট্ৰেছ নকৰোঁ মানে ভাল যেতিয়া আৰু এইবিলাক বনপাত যে আছে এই বনপাতবিলাক উঠাই মেলি আকৌ তাৰ গুৰিত মই আকৌ পেলাই দিওঁ এতিয়া চফা কৰিবলৈ সময় পোৱা নাই যেতিয়া চফা কৰিবলৈ সময় পাওঁ আকৌ গুৰিত পেলাই দিওঁ সেইটোৱে তাৰমানে ভাল আৰু আমাৰ দৰ্শকসকলে চাব পাৰে মানে চাফ চিকুণ বেছিকৈ যিবিলাক ৰখাই নাই বা তেওঁ সময় পোৱা নাই বিভিন্ন ধৰণৰ কাম কৰিছে তাৰপাছতো এনেকৈ তাৰপাছতো এনেকৈ অমিতা গছত লাগি আছে এইটো খুব এটা ডাঙৰ কথা চাবলৈ গ'লে আৰু এইটোত এই কিছুমান গছ আছে আপুনি চাওক একদম ঘূৰি ফুৰে এইফালে আমাৰ দৰ্শকসকলে চাব পাৰে ইমান চুটি চাপৰকৈ লাগি আছে মাটি লাগিছে দেখিব গ'লে সেইটো মাটিৰ পৰা এই 4 ইঞ্চিমান ওপৰতে লাগি আছে আৰু এইফালে চাব পাৰে কেনেকৈ লমালমে লাগি আছে চাব পাৰে আমাৰ অসমত দৰ্শকসকলে চাওক মানে মই দেখিছোঁ হাবিটো বেছি চাফ চিকুণ হৈ থকা নাই তাৰপাছতো মানে এনেকৈ অমিতা লাগি আছে কিবা যাদু নিচিনাহে লাগি আছে আপুনি 50 টকাকৈ এটা 50 টকাই ধৰক এটা যদি 50 টকা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ইয়াতে যথেষ্ট আছে মানে 70 টকা মানে এইটো কিন্তু এপ্ৰিলৰ লগোৱা দেই এইবাৰ নতুনকৈ লগা ন এইটো এপ্ৰিলৰ লগাই এপ্ৰিল মে জুন জুলাই আগষ্ট মানে ইয়াত কেৰেলা লগাইছিলোঁ এইটো চাওক কেৰেলা হেৰিটো কেৰেলা লগতে লগাই দিছোঁ কেৰেলা লগাইছোঁ হয় মে মাহত এপ্ৰিল মে মাহত এই সময়তে এইটো লগোৱা কেৰেলাটো শেষ হ'ল এতিয়া আহিলে মই তুমি দেখো আমি ভাবিব আমাৰ দৰ্শকসকলে অকল এজোপাতে লাগি থকা নাই নেকি আপুনি চাব এইফালে এজোপাটো আমাৰ সুশান্ত গগৈয়ে দেখুৱাই দিয়ে দেখিছেনে তেনেকৈ অকল এজোপাতে নহয় সেইফালে লাগি আছে মানে আকৌ এইফালে চাব এইফালেতো এজোপা গছৰ মানে চুৰি ল'ব লগা মানে হয়তো ঠেকা দিব লাগিব এনেকুৱা ফল আচলতে আমাৰ অসমৰ আমি বেলেগত দেখিছোঁ বাহিৰত দেখিছোঁ চাগে দাদা আমি দেখিছোঁ আমাৰ অসমতে এনেকুৱা এটা দেখাটো বৰ ডাঙৰ কথা এইটো জাতটো কি ক'লে এইটো আপোনাৰ হেৰি চিন্তা দেই এইটো চিন্তা এতিয়া আমি মানে আমি অনুমানিক জুখি চাম বাৰু এই হাতত দেখুৱাম এইটো ধৰিলো এফুটতকৈ তলত এফুট হৈছে আৰু এফুটৰ মানে বহু মানুহে বিশ্বাস নকৰে ভাইটি অকণ এইফালে যাম আমাৰ মানুহে যেতিয়া আমি এফুটত অমিতা লাগে বা 1.5 ফুটত অমিতা লাগে বুলি কওঁ তেতিয়া মানে আমাক মানে মানুহবিলাকে হাঁহে মানে কিছুমান আমাৰ দৰ্শক আছে তেওঁলোকে বেলেগ কমেণ্ট কৰে কিন্তু তেওঁলোকে আজি মই এটা উদাহৰণ দাঙি দিছোঁ বা প্ৰমাণ দিছোঁ তেওঁলোকে চাব পাৰে কেনেকৈ অমিতাবিলাক লাগিছে দাদা ইয়াত কিমানটামান অমিতা লাগি আছে অনুমানিক চব কওকচোন 1 2 3 4 5 6 7 8 9 10 11 12 মানে মই হিচাপ কৰিবলৈ 100টামান লাগি আছে ন আপুনি এনেকুৱা এটা লাইন হিচাপ কৰি পূৰণ কৰি দিলে হৈ যাব গোটেই 100টামান লাগি আছে 100টামান লগা মানে 5000 টকা আহি আছে নহয় জানো 5000 টকা নহ'ব জানো 50 টকাকৈ যদি বিক্ৰী 50 টকা যদি আমি এটা ধৰক 50 টকা যাব এইটোত অমিতা এইটোত 50 টকা গ'লে মানে 5000 টকা আৰু আমি আপোনাৰ লগত পূৰ্বে এটা ভিডিঅ'ত আমি অমিতা খেতিৰ কথা পাতিছিলোঁ তেতিয়া মানে আমি কথা প্ৰসংগতে এজোপা অমিতাই 5000 টকাও দিব পাৰে সেই কথাটো আমি কৈছিলোঁ কিন্তু তেতিয়া মানে বহুজন আমাৰ দৰ্শকে কমেণ্ট কৰিছিলে এইটো অসম্ভৱ বুলি কৈছিলে কিন্তু এনেকৈ যদি অমিতা লাগে আৰু এইটো লগাইছে এই বছৰৰ 2025 চনৰ এপ্ৰিল মাহত লগাইছে আৰু 2025 চনৰ এপ্ৰিল মাহত লগোৱা অমিতাজোপা চাওক আৰু এইজোপাটো এতিয়া আপুনি কৈছে যে কোনোবা এইটো অসম্ভৱ এই অসম্ভৱ কামখিনি কৰিব পৰাটোৱে মেইন কাৰিকৰীটো মানুহে যে অসম্ভৱ এইটো অসম্ভৱ এতিয়াতো আপুনি চাওক মই এতিয়া 5 বছৰ এইটো কৰি আছোঁ 5 বছৰত যদি এটা গছে বছৰত যদি 2000কে দিয়ে বা 1000কে দিলেও আপুনি 5000 হৈ গৈছে 5000 টকা সেইটো কাৰণে এইটো কি এইটো ইজি কেলকুলেশ্যন হয় এইটোতো অসম্ভৱৰ কি কথা আছে তো নিজেই বজাৰত গৈ পেলাই অমিতা পকা অমিতা এটা সুধি চাওকচোন বাৰু এতিয়াতো আমি হ'লচেল 50 টকা কৰি আছোঁ তেওঁলোকে 80 টকা মোৰ চকুৰ আগত
যিজন ৰিটেইলাৰ 80 টকাকে বিক্ৰী কিজে আপোনাৰ পৰা 50 টকাকে ল'লে হয় 80 টকা কেজি বিক্ৰী কেজি 80 টকা এটা অমিতা দিওতে 120 টকা 30 টকা মান পাই যায় বুঝি পাইছে 120 টকা 30 টকা মই নিজেও কাৰণ এইটো 1 কেজি নহয় 3 কেজি হ'ব না জানো 3 কেজি মান তেওঁলোকে যদি বিকিব লগা হয় হয় তো কাৰোবাৰ প্ৰয়োজন নাই সি না নাই কিন্তু কোনোবা প্ৰয়োজন হৈছে 100 টকা 150 টকা দি লৈ গৈছে এইটো বেলেগ কথা কিন্তু মইতো এইটো কোনোবা ডাইৰেক্টলি কোনোবা মানুহ এজনে কিনিলেও মই এইটো 50 টকা মান দিওঁ আৰু মানুহে বেয়াও নাপায় সহজত দি দিয়ে গতিকে এইটো কোনো আচৰিত কৰিবলগীয়া কথা নহয় এইটো কমেণ্টত যোনে যি কৰে পৃথিৱীত এনেকুৱা হয় মানে ভাল কাম কৰিলেও এইটো কাৰোবাৰ কাৰণে বেয়া আৰু বেয়া কাম কৰা মানুহটোকো কাৰোবাৰ কাৰণে একদম ভাল গতিকে সেইটো কাৰণে টেনশ্যন ল'ব নোৱাৰে কমেণ্টটোৰ কথা টেনশ্যন লৈ লাভ নাই কিন্তু আপুনি যে কৰিছোঁ বা মই যে কৰিছোঁ সেইটোৱে মেইন কথা এইটো মইতো কাকবা দেখুৱাবৰ কাৰণে মই কৰা নাই মই নিজে কিবা এটা কৰিব বিচাৰিছোঁ মইতো যিমান পাৰে মই লুকাই কৰি থাকোঁ কাৰণ কি মইতো ছ'চিয়েল মিডিয়াত এতিয়ালৈকে মই নিজাববীয়াকৈ কোনো এটা প্ৰচেষ্টা চলোৱা নাই ভিডিঅ' বনাই বা কোনো এটা ফটোজটো মই আপলোড কৰা কিন্তু যিমান মানুহ আহিছে আপোনালোক নিচিনা মানুহ আহিছে তেখেতসকলে প্ৰচাৰ কৰিছে তো সেইটো মাধ্যমতে মই মোক চিনাকি হৈছে আমাৰ গতিকে এইটো কমেণ্টৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে যিটো সঁচা যিটো সত্য হয়তো আৰু এইখিনি আপোনাৰ এইটো মানে নতুন এইটো কেৰেলাৰ মাজত লগোৱা হয় এইটো কেৰেলা পুহিব আৰু এইটো পুৰণা 2 বছৰীয়া আকৌ সেই তাত আছে আপোনাৰ হেৰি কি বুলি কয় 5 বছৰীয়া এই চাইডটো এইটো চাইডটো আপোনাৰ কিমান এইটো জুন মাহ নহয় জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এইটো আপোনাৰ 7 মহীয়া এইখিনি 7 মহীয়া এইটো ৰাস্তা মানে এইটো ৰাস্তা এইটো ৰাস্তা হ'ব ৰাস্তা গাড়ী আহিব গাড়ী আহি তলৰ পৰা সোমাই তালৈকে গাড়ী গৈ তাতে হাল বাব বা বস্তু আনিব বা ইয়াতে যি ওলকবি লাগিব বা বন্ধাকবি লাগিব সেই বস্তুবিলাক মানে গাড়ী এটা লৈ যাব এইটো গাড়ী সেইটো প্লেন কৰি ইয়াত এইটো ৰাখিছে আৰু এইটো ৰাস্তা সেইফালে যাব এইফালেও আকৌ সেইফালে আছে ৰাস্তা এইফালে মাজে আকৌ সেই তাতো এটা ৰাস্তা য'ত চাঙত সোমাওঁ যিটো এনেকুৱা কমচে কম ইয়াতে 4-5টা ৰাস্তা মানে এনেকৈ আহি বস্তুবিলাক গেলি যাব লাগে ঘূৰি যাব নহয় জানো কিবা এটা প্লেনৰ কামবিলাক কৰিছে ন হয় এইটো আপোনাৰ এইটো বন্ধাকবি আছে এইখিনি ফুলকবি আৰু ইয়াৰ মাজত মালচিং যে লগাই থৈছোঁ এইটো মানে কি হয় এইটো বন্ধাকবি আমি হিচাপ কৰিম 30 দিন বন্ধাকবি যোৱাৰ লগে লগে আমি তাতে আকৌ কি বুলি কয় তৰমুজৰ কাৰণে জেগা বনি আছে হয় এইটো তৰমুজ বনি আছে এইটো এক্সট্ৰা প্ৰিপেৰেশ্যন নকৰোঁ আৰু এইটো বনি আছে এইটো 60 দিনত পূৰা ৰেডি হৈ যাব তো আকৌ 30 দিন যোৱাৰ লগে লগে এইটো তৰমুজ লগাই দিম তেতিয়া তৰমুজটো অকণমান লগাব তেতিয়া এইখিনি আমি চফা কৰিম আকৌ ইয়াত থিয় আহিম মানে পুৰা আকৌ এইটো যে অকণমান বহল কৰিছোঁ তৰমুজটো এইটো অকণমান বহল কৰি দিছোঁ আৰু ইয়াৰ মাজত আকৌ বেলেগ এটা বেট বনাই থৈ দিম আমি তৰমুজটো যেতিয়া আপোনাৰ শেষ হ'ব তৰমুজটো যেতিয়া এনেকুৱা 20 দিন 25 দিন যোৱাৰ পিছত মানে এইটো আকৌ বেট এটা বনাই থৈ দিব তেতিয়া তৰমুজ শেষ হোৱাৰ পিছত আকৌ ইয়াত বেলেগ এটা বা কেৰেলা বা জিকা বা এনেকুৱা ন এইখন কাম চলিব নন ষ্টপ ঘূৰাই থাকিব লাগিব 6 মাহমান ধুনীয়াকৈ খেতিটো কৰিলে ধুনীয়াকৈ পালো হয় 6 মাহ আকৌ ঘূৰিলোঁ কেনেকৈ নহ'ব মানে প্ৰত্যেক দিনা আপুনি ইয়াত ইনকমটো আহিব লাগিব ধৰক 1000 টকা হ'লে আপুনি 30,000 টকা বা 2000 টকা হ'লে 60,000 টকা বা 30,000 টকা যদি ডেইলি হয় 90,000 টকা হয় নাই এতিয়া আপোনাৰ ইয়াত থকা যিমানখিনি মানুহ আছে এইখিনি ধৰক এজন মানুহক যদি মাহেকত 15,000 বা 16,000 দিলেও আপোনাৰ 2-3জন থাকিবলৈ কিমান হাজাৰ লাগে মেইনটেনেঞ্চ কৰিব 45,000 টকা আপোনাৰ নিজৰ থাকিলে আপোনাৰ ঘৰখনত থাকিলে তাৰপিছত আকৌ বস্তু বাহানি ল'বলৈ আছেই কঠীয়া ল'বলৈ আছে মালচিং ল'বলৈ আছে কিমান উৎপাদন কৰিব লাগিব কিমান সেই বস্তু সেই হিচাপটো আপুনি ওলাই মেলি ইয়াত কামটো কৰিব লাগিব নহ'লে আপোনাৰ সেই বস্তুটো ৰখি যাব 6 মাহলৈকে 6 মাহ ৰখি গ'লে আকৌ নতুনকৈ আকৌ আৰম্ভ কৰিব 6 মাহ লাগিব গতিকে সেইটো আৰম্ভ হৈ গ'ল এতিয়া আৰম্ভ হৈ গ'ল আপোনাৰ এইটো বন্ধ কৰিবলৈ নাই এটাৰ পিছত এটা আকৌ ৰ'দ বৰষুণ ধুমুহা আহিবই প্ৰাকৃতিকভাৱে কেতিয়াবা অলপ অনিষ্ট হ'বই সেই বস্তুবিলাকক সিফালৰ পৰা মানে টানি চুনি বস্তুটো মেকআপ কৰি চলি থাকিব লাগিব এতিয়া এটা সময়ত অমিতাই দি থাকে হয় নাই আকৌ এইটো সময়ত অমিতাৰ পৰা যিখিনি কাম কৰিলোঁ আকৌ এই বস্তুখিনি আকৌ বেলেগ এটা কামত লগাব লাগিব এতিয়া ধৰক মধুৰি ফুলি আনিলোঁ সেইদিনা এই বস্তুটো ইয়াৰ পৰাইতো আহিছে মই পকেটৰ পৰা নাই যোৱা নহয়
বস্তুখিনি গতিকে এই বস্তুটো চাইকেলটো ঘূৰি 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 চাইকেলটো যেতিয়া চেইনটো ছিঙিব তেতিয়া কিন্তু কাৰবাৰটো কাৰোবাৰ শেষ সেইটো কথা মানে চেনটো নিশ্চিত কৰি ৰাখিবৰ কাৰণে এইখিনি কাম কৰিব লাগিব নহয় এনেকৈ কৰিব লাগিব নিচিঙাকে কামটো কৰিব এতিয়া ধৰি লওক আপোনাৰ কবি হ'বলৈ কবি নোহোৱা কবি শেষ হ'ব লগে লগে এইটো তৰমুজটো ডাঙৰ হৈ লাগিবলৈ হৈ যাব আকৌ ধৰক এটা তৰমুজ লাগিব তৰমুজ লাগি শেষ হ'ব আৰু অন্য তাত আকৌ ৰিপ্লেচ হ'ব ডাঙৰ হ'ব নহয় জানো সেই কথাবিলাক মানে খুব এটা পৰিকল্পনাৰ কামবিলাক কৰিবলৈ এই যে বন্ধাকবিত মই লগাইছো তাত চব স্কচ আছে আপোনাক দেখাম বাৰু ফুলকবি যে ফুলকবি ইমান ডাঙৰ লাগিব হৈছে তাত কিন্তু আপুনি লক্ষ্য কৰিব মই অকণমান পিছত দেখুৱাম তাত স্কচ আছে চব ফুলকবি শেষ হ'ব স্কচ উঠি যাব চাংকণ লগাই দিম সেই তেনেকুৱা আৰু তলত আকৌ সম্ভৱ কিবা এটা কিন্তু কথাটো হ'ল কি কোনটো বস্তুৰ লগত কোনটো বস্তু তাৰমানে সি সামঞ্জস্যটো ৰাখি পেলাই সি উৎপাদন হ'ব পাৰে সেই কথাটো কিন্তু ভাবিব লাগিব দাদা এই কথাবিলাক এতিয়া আপুনি আপোনাৰ মাজতে আমি যিটো আৱদ্ধ হৈ আছে ন এই কথাবিলাক যদি কোনো মানে ইণ্টাৰেষ্টেড কোনো যদি লোকে যদি আহি শিকিব পাৰিব নহয় জানো এইবিলাক কথা যথেষ্ট মইতো যিমান মানুহে ফোন কৰে ডেইলি কোনোবা ধৰা 2-3জন মানুহে কথা পাতে মই কিন্তু চিনিও নাপাওঁ একো নকৰোঁ এই মানুহবিলাকক মই ইয়াৰ পৰা পৰামৰ্শটো দি থাকোঁ সিহঁতে ফোনত এই মোবাইল ফোনটো আমুক মানুহ এইটো চেনেলটোৰ পৰা পালোঁ নম্বৰটো দাদা মই অমিতা কৰিব বিচাৰিছোঁ কেনেকুৱা কি কৰা মই চব এইবিলাক ফ্ৰী মানে কি হ'লে আৰু মই কেলৈ মানুহ আৰু জীয়াই থাকক ভালকৈ আপুনি যদি চবৰ টকা পইচা থাকিলে তো মানুহৰ সংঘৰ্ষটো কম হয় বুজিছা নাই যেতিয়া পইচা পাতি নাথাকিলে খং ৰাগটো বেছি হয় আৰু ব্যস্ত হৈ থাকিলে পইচাটো আহিবই গতিকে চবে কিবা এটা কাম কৰক খেতি কৰক বা কোনোবাই এনেকুৱা কিবা এটাত ব্যস্ত হৈ থাকক যদি মই ইয়াত যদি এইখিনি কাম কৰোঁতে মোক গণ্ডগোল মোৰ একো পচন্দ নহয় কাৰণ এদিন যদি কিবা এটা গণ্ডগোলত সোমাই যাওঁ তেনেহ'লে মোৰ কিমান লোকচান হ'ব হয় নাই আজি কৰিবলগীয়া কামখিনি মই কৰিব নোৱাৰা হৈ গ'ল হয় নাই গতিকে তেতিয়াহ'লে আপুনি সদায় শান্তিটোৱে বিচাৰিব গতিকে আমি শান্তিটো বিচাৰোঁ ধন্যবাদ দাদা আপোনাৰ কথা পাতি বহুত ভাল লাগিল আমি অমিতাৰ বিষয়ে পাতিছিলোঁ অমিতাৰ বিষয়ে পাই গৈ অন্য বিষয়ে পাইছিলোঁ মানে প্ৰপাৰ্টিৰ বিষয়ে পাতি ভাল লাগি গৈ আছে গতিকে কণ্টিনিউ গৈ আছোঁ আৰু ঠিক আছে বাৰু ধন্যবাদ